টেটৰ ফলাফল ঘোষণাত বিলম্ব টেটত বহু প্ৰাৰ্থীয়ে দিছে ভুৱা নথি টেটৰ ফলাফল কেতিয়া ঘোষণা হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তে কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে চাকৰি লাভৰ আশাত বহু টেট পৰীক্ষাৰ্থীয়ে ভুৱা নথিপত্ৰ দাখিল কৰিছিল এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি ভেৰিফিকেশ্যনৰ সময়ত ধৰা পৰিছে ভুৱা চাৰ্টিফিকেট দাখিলৰ জৰিয়তে চাকৰি লোৱাৰ বাবে চলোৱা তৎপৰতাৰ কাহিনী সেয়ে টেটৰ ফলাফল ঘোষণাত বিলম্ব হোৱাৰ সম্ভাৱনাই অধিক অৱশ্যে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে জনায় যে পাৰ্যমানে সোনকালে টেটৰ ফলাফল ঘোষণা কৰা হ'ব ভুৱা নথি ধৰা পৰাৰ পিছতে তৎপৰ বিভাগ অচিৰেই আন পদৰ বাবে বিজ্ঞাপন ভুৱা চাৰ্টিফিকেট দাখিলেৰে চাকৰি ল'ব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব শিক্ষা বিভাগ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে জনোৱা মতে বহু টেট প্ৰাৰ্থীয়ে ভুৱা নথি দাখিল কৰাৰ বাবে তেওঁলোকৰ সকলো চাৰ্টিফিকেট তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে ভুৱা নথি দিয়া কোনো প্ৰাৰ্থীকে চাকৰি দিয়া নহ'ব ইফালে আন খালী শিক্ষক পদৰ বাবে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া অচিৰেই আৰম্ভ হ'ব ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে কি কয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1কৈ আমি ৰিজাল্ট দিম অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব হেনাডে ৰিপৰ্ট এনি ফৰ 24